সৰুখেতি সমষ্টিৰ মাজেৰে বৈ যোৱা টিহু, কালদিয়া, বুঢ়াদিয়া, পহুমাৰা, পল্লা নদীৰ বাৰণী পানীয়ে ইতিমধ্যে সৰুখেতি সমষ্টিৰ 90% গাঁৱত পানী সোমাইছে। ইতিমধ্যে সম্পূৰ্ণ পথাৰ ভৰি পৰিছে। বিভিন্ন মানুহৰ ঘৰত ইতিমধ্যে পানী সোমাইছে। ৰাস্তা ঘাট আপোনালোকে দেখিছেই, মোৰ পিছপিনে কেনেকৈভাৱে পানীয়ে ভাঙি চুৰমাৰ কৰি পেলাইছে। নদীৰ মাথাহৰিবোৰ নায়ে, ৰিংবান্ধ কৰবাত আছিল, সেইবিলাকো ভাঙি পেলাইছে। নদীৰ গৰখনে মানুহৰ ঘৰ দুৱাৰবোৰ নদীৰ মাজলৈ লৈ যাব ধৰিছে। গতিকে এনেকুৱাভাৱে যাতায়াত ব্যৱস্থা ব্যাহত হৈছে আৰু ব্যাহতৰ বেয়া ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। বৰষুণ এতিয়াও আহিব ধৰিছে আৰু এনেকুৱাভাৱে বৰষুণ যদি আৰু কেইবা ঘণ্টা হয় বা আৰু 2-3 দিন যদি বৰষুণ হৈ থাকে তেনেহ'লে অৱস্থা যথেষ্ট জটিল ৰূপ ধাৰণ কৰিব। তাৰ লগে লগে ভূটানে যদি বান্ধৰ পানী এৰি দিয়ে তেনেহ'লেতো মহা জটিল ৰূপ ধাৰণ কৰিব। গতিকে মই এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰিছোঁ। তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত তেখেতসকলক মই সতৰ্ক কৰিছোঁ আৰু জিলা প্ৰশাসনে আশ্বাস দিছে সেইখিনি কৰিব। আৰু আজি গোটেই অঞ্চলবিলাক ঘূৰি মই চৰকাৰৰ মুৰব্বী বা বিভাগীয় ডিপাৰ্টমেণ্টৰ মন্ত্ৰীসকলৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়াসকলক এই বিষয়ে অৱগত কৰিম যে আমাৰ এই অঞ্চলৰ মানুহ যাতে কেতিয়াও বিপদত নপৰে। কাৰণ আমাৰ এটা অসুবিধা, চাৰিওপিনে নদী, যেতিয়া বানপানী আহি যায় আৰু বানপানীৰ ফলত ৰাস্তা ঘাট ছিঙি যোৱাৰ পিছত না গাড়ী চলে না নাও চলে, মানুহ যাবও নোৱাৰা অৱস্থা হয়। যোৱাবাৰো আপোনালোকে দেখিছে কেনেকুৱা অৱস্থা। ইতিমধ্যে আমি এই বিষয়ে স্বাস্থ্য বিভাগেই হওক বা এড্ৰেফ বাহিনী হওক বা আন সকলো বিভাগৰ লগত কথা পাতিছোঁ যাতে বেমাৰীসকলে যাতে অসুবিধাত নপৰে, গৰ্ভৱতী মহিলাসকলে যাতে অসুবিধাত নপৰে, তাৰ কাৰণে আগতেই যাতে এটা আমি লাইন বনাই থ'ব পাৰোঁ যে আমি কেনেকৈ মানুহখিনি কোন ছাইডেৰে যায় আৰু লৈ যায় আমি উদ্ধাৰ কাৰ্য কৰিব পাৰোঁ। ইতিমধ্যে পশুধনৰ যথেষ্ট অসুবিধা হৈছে, খাদ্য নাই। পশুধন মই চৰকাৰৰ প্ৰতি আহ্বান জনাম আৰু ইতিমধ্যে কথাও পাতিছোঁ যে পশুধনৰ খাদ্যখিনি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে এই বিষয়ে চৰকাৰে অনতিপলমে ব্যৱস্থা ল'ব লাগে। আৰু এই অৱস্থা কেৱল এটা বছৰ নহয়, প্ৰত্যেক বছৰে হৈ থাকে। যেতিয়া বানপানী হয়, বানপানীয়ে যিখিনি ক্ষতিগ্ৰস্ত কৰে তাৰ তালিকা যুগুত কৰি আমি জিলা প্ৰশাসনৰ জৰিয়তে চৰকাৰলৈ পঠিয়াই দিওঁ, কিন্তু তাৰ 99% কাম নহয়। তাৰপিছত পৰৱৰ্তী বছৰত যেতিয়া বানপানী আহে আৰু জটিল ৰূপ ধাৰণ কৰে। গতিকে এইবাৰ চৰকাৰৰ প্ৰতি আহ্বান জনাম যে বানপানীৰ ফলত যিখিনি সমস্যা হৈছে, ক্ষয়ক্ষতি হৈছে, এইবাৰ যাতে চৰকাৰে টকাখিনি দিয়ে। আপুনি PWD ডিপাৰ্টমেণ্টৰ কথাই কওক, PNRD ডিপাৰ্টমেণ্টৰ কথাই কওক, ফিচাৰী ডিপাৰ্টমেণ্টৰ কথাই কওক, আপুনি ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কথাই কওক, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কথাই কওক, হেল্থ ডিপাৰ্টমেণ্টৰ কথাই কওক, সকলো ছেক্টৰতে আমাৰ এই অঞ্চলত ক্ষতি হয়। 3-4 বাৰ বানপানী হয়। মই আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াতকৈ যাতে বানপানী নহওক। ইয়াতকৈ বানপানী হ'লেতো কি অৱস্থা হয় আপোনালোকে জানেই। গতিকে মই নিজেও এই বানপানীৰ দিনকেইটা এজন সৈনিকৰ দৰে নিজকে জড়িত কৰি মানুহৰ কাষত থাকিম। আপোনালোকৰ জৰিয়তে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, সৰুখেতিবাসীৰ প্ৰতি, নতুন সমষ্টি হৈছে পাকাবেতবাৰী বাসীৰ প্ৰতি
যে য'ত য'ত বানপানী হয় বা অসুবিধা কিবা হ'লে আপোনালোকে প্ৰথম আপোনালোকৰ গাঁওবুঢ়াজনৰ খবৰ কৰক, আপোনালোকে আপোনাৰ লাটমণ্ডলজনক খবৰ কৰক, আপোনালোকে মোৰ লগত যিসকল জড়িত, যিসকলে গাঁও পঞ্চায়তৰ ইতিমধ্যে প্ৰাক্তন হৈছে, ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদ প্ৰতিনিধি আছিল, তেওঁলোকৰ লগত খবৰ কৰক আৰু আপোনালোকে মোৰ লগত খবৰ কৰক, লগে লগে যাতে আমি খবৰবোৰ দিব পাৰোঁ আৰু উদ্ধাৰ কাৰ্যবোৰ চলাব পাৰোঁ। শেষত চৰকাৰৰ প্ৰতি এটা আহ্বান জনাওঁ যে বানপানীৰ কবলত পৰা মানুহখিনিৰ কাষত চৰকাৰ থিয় হ'ব লাগে। চাওক, প্ৰত্যেক বছৰ এইটো এটা সমস্যা হয় যে যেতিয়া বানপানী অকণমান আহে, অহাৰ লগে লগে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি দিয়ে, যে ৰন্ধন গেছৰ নাটনি হৈছে। সাংবাদিক বন্ধুসকল, আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে ৰাইজকো কৈছোঁ, ৰন্ধন গেছৰ মূল্য যিসকলে বেছি খোজে এবাৰ আমাক ৰিপৰ্ট কৰক, বিভাগক ৰিপৰ্ট কৰক, তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আৰু সেই অসাধু ব্যৱসায়ীসকলৰ প্ৰতিও মই সতৰ্কবাণী দিছোঁ যে এইবাৰ বানপানীৰ সময়ত যিসকলে বয় বস্তুৰ দাম বজাৰতকৈ বেছিকৈ বৃদ্ধি কৰি তেওঁলোকে বিক্ৰী কৰিব, মানুহক দাম বঢ়াই যিসকলে বিপদত পেলাব, তেওঁলোকৰ ওপৰত কিন্তু কঠোৰ ব্যৱস্থা হ'ব। পুলিচে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব। এই কথাখিনি আপোনালোকৰ জৰিয়তে জনাইছোঁ।